নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। এইবাৰ SSC GDত ডাঙৰ এটা খেলা হ'বলৈ গৈ আছে, কাৰণ এইবাৰ SSC GDত RFID আৰু মেডিকেল ফিজিকেল একেলগে হ'ব। আপোনালোকক মই প্ৰুফৰ সৈতে দেখাম। আৰু এইবাৰ আপোনালোকৰ বহু ভাল নাম্বাৰ পোৱা কেণ্ডিডেটৰ ৰানিং বেয়া হ'ব। এই সকলোবোৰ কাৰণ মই আপোনালোকক প্ৰুফৰ সৈতে দেখাম। আৰু আপোনালোকে কেতিয়াও নিজৰ মেডিকেল ফিজিকেল মিছ নকৰিব, তাতে ধ্যান দিয়ক। আপোনালোকৰ এইবাৰ চাকৰি পোৱাটো বহুত বেছি সহজ হৈ পৰিছে। আৰু আপোনালোকক যদি আমাৰ ফাইনেল কাট অফৰ ভিডিঅ' লাগে, এই ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। আমি আপোনালোকৰ এটা ডিটেইলত কৈছোঁ যে আপোনালোকৰ এইবাৰ কাট অফ কিয় কম যাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকৰ এটা গুড নিউজ যে আপোনালোকৰ ফিজিকেলৰ নটিচ আহিছে। এই নটিচখন ডাইৰেক্টৰ জেনেৰেল অফ CRPFৰ ডাইৰেক্টৰ জেনেৰেলে দিছে। এই নটিচখনত উল্লেখ আছে যে আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হ'ব আগষ্টৰ 20 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 11 তাৰিখলৈ। আপোনালোকৰ হাতত মাত্ৰ 20 দিন আছে, অৰ্থাৎ 20 দিনতে আপোনালোকৰ ফিজিকেল আৰম্ভ হ'ব। আৰু এডমিট কাৰ্ড আপোনালোকৰ আগষ্টৰ ফাৰ্ষ্ট উইকতে দিব, কিয়নো 20 দিন 15 দিন আগতে আপোনালোকৰ এডমিট কাৰ্ড প্ৰভাইড কৰিবই লাগিব। চ' মই ভাবোঁ আগষ্টৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ এডমিট কাৰ্ড আহি যাব আৰু 20 তাৰিখৰ পৰা আপোনালোকৰ ৰানিং। বহুত কেণ্ডিডেট এনেকুৱা আছে যিসকলে মানে এডমিট কাৰ্ড অহাৰ পিছতহে ৰানিং কৰিব বুলি আশা কৰি আছিল। চ' সিহঁতে ভাবিছিল যে এডমিট কাৰ্ড অহাৰ পিছত বহু সময় পাব সিহঁতে ৰানিং কৰিবৰ কাৰণে। চ' এতিয়া কি হ'ব, সিহঁতৰ বহু বেছি প্ৰব্লেমত পৰিব, কাৰণ সিহঁতৰ হাতত মাত্ৰ আছে 20 দিন। চ' বহু কেণ্ডিডেটে এইবাৰ ফিজিকেলত বেয়া হ'ব, এইটো এটা কাৰণত। আপোনালোকৰ দ্বিতীয়টো গুড নিউজ হয় RFID। আপোনালোকে যদি আমাৰ এইখন চেনেলৰ লগত বহু সময়ৰ পৰা জইন হৈ আছে, তে আপোনালোকে ভালকৈ জানে যে আমি আগৰ পৰাই কৈ আছোঁ যে এইবাৰ আপোনালোকৰ RFID লগাই ৰানিং কৰিবলৈ দিয়া হ'ব। আৰু আমাৰ কাট অফ ৰিলেটেড ভিডিঅ'বোৰতো ইয়াৰ কথা উল্লেখ আছে। আমি কাট অফতো ইয়াৰ কথা উল্লেখ কৰিছোঁ যে RFIDৰ কাৰণে বহু কেণ্ডিডেট বেয়া হ'ব। আৰু RFID যদি আপোনালোকে এতিয়াও গম পোৱা নাই কি বস্তু, RFID হয় আপোনালোকৰ ৰানিঙৰ সময়ত চেষ্ট নম্বৰৰ লগতে ভৰিত এটা GPS টাইপ বস্তু লগাই দিয়া হ'ব, যাক লগাই আপোনালোকৰ ৰানিং কৰিব দিয়া হয়। এইটো অলৰেডি আমাৰ BSF HCMতো ৰানিং কৰিবলৈ দিয়া হৈছিল RFIDত। মই নিজে দিছোঁ, চ' মই গম পাওঁ। এইটো লগাই ৰানিং কৰাৰ পিছত যদি কেণ্ডিডেটে 24 মিনিটতকৈ 1 ছেকেণ্ডো বেছি হয় বা 1 ছেকেণ্ডতকৈও কমত বেছি হয়, তে সেই কেণ্ডিডেটটো ৰিজেক্ট কৰা হ'ব। কোনো কাৰণতে তেওঁক একচেপ্ট কৰা নহয় আৰু কাৰো হাতত নাথাকিব, কিয়নো এই সকলোবোৰ যোনটো ডাটা থাকিব আপোনালোকৰ RFIDত, যিবোৰ ডাটা উঠি থাকিব সেইবোৰ আপোনালোকৰ ডাইৰেক্টলি চেণ্ট্ৰেলত যাব। চেণ্ট্ৰেলৰ থ্ৰুহে আপোনালোকক ছিলেকশ্যন কৰা হ'ব। এইবাবে কি হ'ব, যিবোৰ কেণ্ডিডেটৰ এতিয়াও 24 মিনিটতকৈ বেছি টাইমিং লাগি আছে ৰানিঙত, আপোনালোকে চাব পাৰে আমাৰ এই পলটোত যে বহু কেণ্ডিডেটৰ 40%তকৈও বেছি কেণ্ডিডেটৰ আপোনালোকৰ 24 মিনিটতকৈ বেছি লাগি আছে। চ' এইবোৰ কেণ্ডিডেটৰ কি হ'ব, আপোনালোকৰ RFID লগোৱাৰ পিছত ৰিজেক্ট কৰাৰ চান্সটো বাঢ়ি যাব, আৰু যাৰ ফলত বহু কেণ্ডিডেটে এইবাৰ ফেইল কৰিব আৰু আপোনালোকৰ ফাইনেল কাট অফৰ ইয়াৰ প্ৰভাৱ পৰিব। সেয়েহে আপোনালোকৰ যিমানে বেছি নাম্বাৰ নাথাকক, আপোনালোকৰ যদি ফিজিকেলতকৈ 5 নাম্বাৰো বেছি আছে, আপোনালোকে ৰানিং দিয়ক, ফিজিকেলটো দিয়ক, মেডিকেলটো দিয়ক, কিয়নো এইবাৰ ডাঙৰ এটা খেলা হ'ব। আপোনালোকে ফাইনেলত গম পাব যে বহু কম নাম্বাৰ পোৱা কেণ্ডিডেটো ছিলেকশ্যন হৈছে আৰু বহু কেণ্ডিডেট ছিলেকশ্যন নহ'ব, কিয়নো সিহঁতে এতিয়া ভাবি আছে যে আমাৰ ইমান কম নাম্বাৰ আমি কেনেকৈ পাম। চ' এই আশাতে বহু কেণ্ডিডেটৰ ৰানিং বেয়া হ'ব, ফিজিকেল বেয়া হ'ব। চ' আপোনালোকে হাৰ নামানিব, লাষ্টলৈকে ৰানিং কৰি থাকক আৰু আপোনালোকে ছিলেকশ্যন পাবই। আৰু আপোনালোকৰ শেষটো প্ৰশ্ন, মেডিকেল আৰু ৰানিং একেলগে হ'ব নেকি? এতিয়ালৈকে আপোনালোকৰ মেডিকেল আৰু ৰানিঙৰ এনেধৰণৰ একো নটিচ অহা নাই, কিন্তু আপোনালোকৰ বহু বেছি সম্ভাৱনা আছে যে মেডিকেল আৰু ৰানিং একেলগে হ'ব। সেয়েহে আপোনালোকে নিজৰ ৰানিঙৰ লগত মেডিকেলতো অলপ ফ'কাছ কৰিব, যে আপোনালোকৰ মেডিকেলত ক'ত উইক পইণ্টটো আছে সেইটো ঠিক কৰিবলৈ চেষ্টা কৰিব। ধন্যবাদ। আপোনালোকক যদি এই ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু SSC GD ৰিলেটেড যদি আপোনালোকৰ কিবা ডাউট আছে, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ ডাউটবোৰ আমি এইটো চেনেলত সমাধান কৰিবলৈ চেষ্টা কৰোঁ।